সাবস্ক্ৰাইব কৰক আমাৰ এইটো চেনেল আৰু সকলোতকৈ আগত মেথমেটিক্স শিকিবলৈ বেল আইকনটো টিপি দিয়ক। নমস্কাৰ বন্ধুসকল, মই শ্ৰীমন্ত পৰাই মেথলেব কোচিঙলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবাঢ়িছোঁ আৰু ইয়াৰ টপিকটো হৈছে ডেছকাৰ্টে ৰুল অফ চাইন। ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে বিশেষকৈ টপিকটো মই আগবাঢ়িছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে আপোনালোকে সম্পূৰ্ণকৈ বুজি পাব। আৰু যদি এই ভিডিঅ'টো ভাল পায় নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি কিবা বুজাত অসুবিধা হয় মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। Descartes rule of sign for positive roots, negative roots আৰু imaginary roots. তো আমি আজি টপিক যেটো স্টাৰ্ট কৰিম সেইটো হৈছে Descartes rule of signs. তো ইয়াৰ দ্বাৰা আমি যিকোনো এটা ফাংচনৰ পজিটিভ ৰুটছ, নেগেটিভ ৰুটছ আৰু ইমাজিনাৰী ৰুটছ কেইটা থাকে আমি এটা উলিয়াব পাৰোঁ। তো ইয়াৰ ফাৰ্ষ্ট পাৰ্টটো হৈছে Descartes rule of signs for positive roots. Your main statement is the number of real positive roots of an equation f of x equals 0 with real coefficients cannot exceed the number of changes of signs from plus to minus or from minus to plus in the successive terms of the polynomials. অর্থাৎ যদি আমি এটা ফাংশন লওঁ তাত আমাৰ পজিটিভ ৰুট কেইটা থাকে হেতু চাবৰ কাৰণে আমি f of x যেটো আমাৰ পলিনোমিয়াল পাম তাত সাইন বিলাকৰ কোএফিচিয়েন্ট বিলাকৰ যিবিলাক সাইন আছে তাত ভেৰিয়েশন কিমান আছে, অৰ্থাৎ কিমান বাৰ প্লাছৰ পৰা মাইনাছলৈ চেঞ্জ হৈছে বা মাইনাছৰ পৰা প্লাছলৈ চেঞ্জ হৈছে আমি হেতু প্ৰথমতে চাম। আৰু যিমান বাৰ ভেৰিয়েশন চেঞ্জ হ'ব ম্যাক্সিমাম হিমানটা আমাৰ পজিটিভ ৰুট থাকিব। For example, উদাহৰণস্বৰূপে যদি আমি এটা লওঁ ফাংচন 2x to the power 4 plus 5x cube minus 6x square plus x minus 7 এইটো আমি এটা ইকুৱেশ্যন লৈ লৈছোঁ। তো ইয়াৰ আমি চাওঁ প্ৰথমতে সাইন কিটা চাওঁ, সাইন কিটা কি কি আছে। তো ইয়াৰ আমাৰ যিবিলাক ফাৰ্ষ্ট যেটো টাৰ্ম আছে তাৰ কোএফিচিয়েন্টৰ সাইন হৈছে প্লাস, ইয়াৰ সেকেন্ড যেটো 5x কিউব তো ইয়াৰ আমাৰ কোএফিচিয়েন্ট যেটো আছে 5 তাৰ সাইনটো হৈছে প্লাস, নেক্সট সাইনটো হৈছে মাইনাস, নেক্সট সাইনটো হৈছে প্লাস, নেক্সট সাইনটো হৈছে মাইনাস। গতিকে আমি ইয়াত দেখা পাইছো যে ভেৰিয়েশন কেটা আছে, ভেৰিয়েশন আছে প্লাছৰ পৰা মাইনাছলৈ এবাৰ চেঞ্জ হৈছে, নেক্সট মাইনাছৰ পৰা প্লাছলৈ এবাৰ চেঞ্জ হৈছে, নেক্সট প্লাছৰ পৰা মাইনাছলৈ এবাৰ চেঞ্জ হৈছে। গতিকে আমাৰ ইয়াত দেখা পাইছো যে ভেৰিয়েশন টোটাল তিনিটা ভেৰিয়েশন আছে, অৰ্থাৎ তিনিবাৰ চেঞ্জ হৈছে সাইন বিলাক। তো যেতিয়াই আমাৰ তিনিবাৰ চেঞ্জ হৈছে তো আমি লিখিব পাৰোঁ টোটাল ভেৰিয়েশনস অফ সাইন্স ইন দ্য কোএফিচিয়েন্ট অফ f of x equals 3। যেহেতু আমাৰ তিনিবাৰ চেঞ্জ হৈছে গতিকে আমি ইয়াত ভেৰিয়েশন আমি তিনিবাৰ বুলি লিখিব পাৰোঁ। আৰু যেহেতু তিনিটা ভেৰিয়েশন পাইছোঁ গতিকে আমি ম্যাক্সিমাম পজিটিভ ৰুটছ অৰ্থাৎ এই যেটো আমাৰ ইকুৱেশ্যন f of x equals 0 যেটো আমাৰ ইকুৱেশ্যন ইয়াত আমাৰ ম্যাক্সিমাম পজিটিভ ৰুট থাকিব 3। এটো হৈছে আমাৰ ফাৰ্ষ্ট পাৰ্ট। সেকেন্ড পাৰ্টটো হৈছে Descartes rule of sign for negative roots. তো ইয়াত আমি কি কৰিম প্ৰথমতে the number of negative roots of an equation f of x 0 cannot exceed the number of signs in the terms of the polynomial f of minus x. ইয়াত আমি কি কৰিম ফাংচনটো আমাৰ সাপোজ কিবা এটা ফাংচন লৈ লৈছো f of x = x to the 4 plus x square plus x minus 1 equals to 0। তো ইয়াত আমি কৰিম যেটো আমাৰ f of x ফাংচন আছে তার আমি minus x এ ৰিপ্লেস কৰিম, অৰ্থাৎ x ৰ জায়গাত আমি minus x লিখিম, যিমানবোৰ x আছে সবতে আমি minus x লিখিম, অৰ্থাৎ x ৰ ঠাইত minus x বহালো, বহাই পিনে যেনেকৈ পাৱাৰ থাকিব তেনেকৈ আমি লিখি যাম। তাৰ পাছত আমি অলপ সিম্পলিফাই কৰি পিনি পজিটিভ মেইন যিখিনি আমাৰ সাইন আছে এখিনি উলিয়াই লম। তো minus x to the 4 হৈছে x to the 4 minus x হোল স্কয়ার কৰাৰ পাছত x স্কয়ার ওলাব, minus x to minus থাকিব, minus 1 to minus 1 থাকিব। তো ইয়াৰ আমি সাইন বিলাকৰ যিবিলাক কোএফিচিয়েন্ট আছে সেইবিলাক সাইন চেক কৰিম। সাইন বিলাক হৈছে প্লাস x to the 4 কোএফিচিয়েন্টৰ সাইন হৈছে প্লাস, x স্কয়ার আগৰ সাইনটো হৈছে প্লাস, x ৰ আগৰ সাইনটো হৈছে মাইনাস, নেক্সট মাইনাস 1 আগৰ সাইনটো হৈছে মাইনাস। ইয়াত আমি চাম কেইবাৰ চেঞ্জ হৈছে সাইন বিলাক, প্লাছৰ পৰা মাইনাছলৈ এবাৰ চেঞ্জ হৈছে আৰু চেঞ্জ হোৱা নাই, গতিকে ইয়াত ভেৰিয়েশন এবাৰ আছে। গতিকে আমি লিখিব পাৰোঁ যে নাম্বাৰ অফ নেগেটিভ ৰুটছ অৰ্থাৎ ম্যাক্সিমাম কেটা নেগেটিভ ৰুট থাকিব হেতু হৈছে আমাৰ 1, যেহেতু আমাৰ ভেৰিয়েশন 1 আছে। এটো হৈছে সেকেন্ড পাৰ্ট। নেক্সট আমাৰ থাৰ্ড পাৰ্টটো হৈছে existence of imaginary roots. If n be the degree of an equation f of x equals 0 and if there are p changes of sign in f of x and q changes of signs in f of minus x, then the equation cannot have more than p positive root and more than q negative roots. অৰ্থাৎ যদি f of x ৰ ডিগ্ৰীটো কিবা এটা ডিগ্ৰী আছে, সাপোজ n যদি ডিগ্ৰী হয় আৰু তাত যদি f of x থকা সাইনৰ ভেৰিয়েশন যদি p হয় আৰু f of minus x উলিওৱাৰ পাছত যেটো সাইন বিলাক থাকিব কোএফিচিয়েন্ট তাৰ ভেৰিয়েশন যদি তোমাৰ q হয় তেন্তে তাত
মেক্সিমাম পজিটিভ ৰুট থাকিব p আৰু মেক্সিমাম নেগেটিভ ৰুট থাকিব q বাট ইন কেছ n গ্ৰেটাৰ দেন p প্লাছ q যদিহে n টো p প্লাছ q টো p আৰু q যোগ কৰাৰ পাছত যিটো নাম্বাৰ ল'ব তাতকৈ যদি n ৰ ভেলুটো ডাঙৰ হয় অৰ্থাৎ দিগটো যদি ডাঙৰ হয় তেতিয়াহ'লে আমাৰ বাকী যিখিনি টাৰ্ম থাকিব p আৰু q বাদ দি পিনি n ৰ পৰা মাইনাছ কৰাৰ পাছত p আৰু p প্লাছ q খিনি বাদ দিয়াৰ পাছত যিখিনি থাকিব সেইখিনি আমাৰ ইমাজিনেৰী ৰুটছ হ'ব অৰ্থাৎ সাপোজ f of x এটা আমি পলিনোমিয়েল লৈছোঁ সাপোজ ax to the power n plus bx to the power n minus 1 plus dot 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 plus c তো ইয়াত আমাৰ সাপোজ পজিটিভ ৰুটছ আছে সাপোজ মেক্সিমাম পজিটিভ ৰুট সাপোজ আমাৰ p আছে জানি পজিটিভ ৰুটছ আৰু মেক্সিমাম নেগেটিভ ৰুট সাপোজ q তো ইয়াত আমাৰ ইমাজিনেৰী ৰুট কিমান হ'ব যেহেতু আমাৰ ডিগ্ৰী n গতিকে ইয়াত ৰুটছ থাকিব টোটেল ৰুটছ equals to n therefore আমাৰ ইমাজিনেৰী ৰুটছ ওলাব ইমাজিনেৰী ৰুটছ হ'ব টোটেল ডিগ্ৰী হৈছে আমাৰ n তাৰ পৰা আমি যিবিলাক ৰিয়েল ৰুট আছে অৰ্থাৎ p আৰু q আমাৰ ৰিয়েল ৰুট যেটো পজিটিভ আৰু নেগেটিভ আমাৰ ৰিয়েল ৰুটছ এইকেইটা আমি মাইনাস কৰি দিম আৰু আমাৰ যিটো ওলাব সেইটো হৈছে আমাৰ ইমাজিনেৰী ৰুটছ এতিয়া আমি Descartes Rule of Sign ইউজ কৰা এটা আমি কুৱেশ্যন কৰোঁ কুৱেশ্যনৰ পেটাৰ্ণটো 1 এক নম্বৰ কুৱেশ্যন আমি দিয়া আছে অলৰেডি মই লিখি লৈছোঁ ফাৰ্ষ্ট কুৱেশ্যন হৈছে এপ্লাই Descartes Rule of Signs to find the nature of the roots of the equation আৰু ইকুৱেশ্যন দিয়া আছে x to the power 4 plus x square plus x minus 1 equals to 0 তো ইয়াত আমাৰ ওলাব লাগে ইয়াত কেইটা ৰিয়েল ৰুট আছে আৰু কেইটা ইমাজিনেৰী ৰুট আছে ৰিয়েল ৰুট হ'লে আমাৰ কি ওলাব লাগিব পজিটিভ ৰুট কেইটা আছে আৰু নেগেটিভ ৰুট কেইটা আছে আৰু লাষ্টত আমি উলিয়াব লাগিব ইমাজিনেৰী ৰুট কেইটা আছে তো ফাৰ্ষ্ট আমি লিখি লওঁ let f of x equals to x to the power 4 plus x square plus x minus 1 আমি এনেকৈ লিখি লওঁ তো ইয়াত আমি চাওঁ therefore signs in the coefficients coefficients of f of x are তো এই যেটো f of x আছে তাত আমাৰ সাইন বিলাক কি আছে কোএফিচিয়েন্ট বিলাক হেবিলাক আমি প্ৰথম লিখি লওঁ তো ফাৰ্ষ্টতে আছে প্লাস নেক্সট আছে প্লাস নেক্সট আছে প্লাস নেক্সট আছে মাইনাস তো ইয়াত আমাৰ ভেৰিয়েশন অৰ্থাৎ কিমান বাৰ চেঞ্জ হৈছে প্লাসৰ পৰা মাইনাস বা মাইনাসৰ প্লাস হেটো আমি চাম ইয়াত আমাৰ এবাৰে চেঞ্জ হৈছে প্লাসৰ পৰা মাইনাস হলে therefore number of variations of signs equals to 1 therefore আমি লিখিব পাৰো number of positive roots এটো maximum number of positive roots actually equals to 1 similarly আমি next ওলাব লাগে নেগেটিভ ৰুট কেটা আছে তো ইয়াৰ কাৰণে আমি কি কৰিম f of x ত x ত আমি minus x ৰিপ্লেস কৰিম replacing x by minus x এটা আমি 1 লৈ লওঁ in 1 এটো যেটো আমাৰ আছে 1 এক নম্বৰ ইকুৱেশ্যন তাৰ আমি x ত minus x ৰিপ্লেস কৰিলো তেতিয়া আমি কি ওলাই চাওঁ minus x equals to f of minus x equals to तो ইয়াত আমাৰ কি হ'ব x to the power 4 হ'ব plus x square by minus x minus 1 here signs coefficients of f of minus x r তো f of minus x ৰ যিবিলাক কোএফিচিয়েন্ট আছে টার্ম বিলাকৰ তাৰ সাইন বিলাক হ'ল ফাৰ্ষ্টত আছে প্লাস সেকেন্ডত আছে প্লাস নেক্সট আছে মাইনাস নেক্সট আছে
মাইনাছ তো ইয়াৰ আমি ভেৰিয়েশ্যন কেইটা চাওঁ কেইবাৰ চেঞ্জ হৈছে এবাৰে ইয়াত হৈছে এবাৰে চেঞ্জ হৈছে প্লাছ অৰ মাইনাছ বাকীবিলাক চব নিজৰ নিজৰ একে একে আছে therefore number of variations signs equals to 1 therefore maximum number of negative roots equals to 1 গতিকে আমাৰ f of minus x যিমানবাৰ ভেৰিয়েশ্যন পাওঁ আমি ইয়াত এবাৰে পাইছোঁ গতিকে ইয়াত আমাৰ মেক্সিমাম নাম্বাৰ নেগেটিভ ৰুট থাকিব 1 এতিয়া আমাৰ প্ৰথমতে পালোঁ পজিটিভ ৰুট নেক্সট পালোঁ আমি নেগেটিভ ৰুট আমি নেক্সট চাম ইমাজিনেৰী ৰুট কেইটা আছে তাৰ কাৰণে আমি কি কৰিম ডিগ্ৰী অফ f of x যেটো f of x আছিল তাৰ আমাৰ ডিগ্ৰী কিমান আছিল মেক্সিমাম পাৱাৰটো কিমান আছিল f of x ৰ মেক্সিমাম পাৱাৰ আছিল ফাংচনটো x টু দি পাৱাৰ 4 গতিকে আমাৰ ডিগ্ৰীটো 4 গতিকে আমি লিখি লওঁ ডিগ্ৰী অফ f of x ইকুৱেলছ টু 4 আৰু ৰিয়েল ৰুটছ আমি কিমান পালোঁ পজিটিভ ৰুট এটা পাইছিলোঁ আৰু নেগেটিভ ৰুট এটা পাইছিলোঁ দুইটা প্লাছ কৰিলে আমাৰ টোটেল ৰিয়েল ৰুটছ পাম 2 therefore ইমাজিনেৰী ৰুটছ আমি পাম ডিগ্ৰীৰ পৰা মাইনাছ ৰিয়েল ৰুটছ তো ডিগ্ৰীটো হৈছে 4 মাইনাছ 2 তো আমাৰ ইমাজিনেৰী ৰুটছ পালোঁ আমাৰ 2 therefore real roots পালোঁ 2 imaginary roots পালোঁ 2 positive roots maximum থাকিব পাৰে 1 maximum negative roots আমাৰ 1 এটো হৈছে আমাৰ এনসাৰ ভিডিওটো চোৱাৰ বাবে ধন্যবাদ যদি ভিডিওটো ভাল পালে নিশ্চয় লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ